হৌৰামুৰীৰ গাঁওবুঢ়া চুবুৰীত নৱনিৰ্মিত মন্দিৰ উন্মোচন আৰু হোমপাঠ উদযাপন। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত হৌৰামুৰী গাঁওবুঢ়া চুবুৰীৰ মন্দিৰ প্ৰাংগণত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে নৱনিৰ্মিত মন্দিৰ উন্মোচন আৰু হোমপাঠ। ৰাতিপুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ, পূজা আৰু হোম যজ্ঞ আৰম্ভ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দুপৰীয়া পুষ্পাঞ্জলি প্ৰদান, প্ৰসাদ বিতৰণৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। আবেলি ৰাধাকৃষ্ণৰ চিত্ৰ উন্মোচন আৰু আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, টপধ্বনি প্ৰজ্বলন কৰাৰ লগতে নাগাৰা নামৰ পাঠক ৰূপেন ডেকা আৰু দীপেন কলিতাই নাগাৰা নাম পৰিৱেশন কৰিব বুলি সভাপতি যাদৱ কলিতাৰ লগতে নৱনিৰ্মিত মন্দিৰ উন্মোচন আৰু হোমপাঠ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। আমি এটা নৱনিৰ্মিত যিটো আমাৰ বিষ্ণু মন্দিৰ, শ্ৰীকৃষ্ণ মন্দিৰ আমি উন্মোচন কৰিব গৈ আছোঁ। চৰকাৰৰ পৰা আমি কিছুমান সহায় পাইছোঁ, তাৰ লগতে আমাৰ চুবুৰীৰ সকলোৱে ইয়াতে অৰিহণা দিছে। অৰিহণা দি পেলাই আমি মন্দিৰটো আৰু অলপ ডেভেলপ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব আমাৰ পূৰ্বপুৰুষসকলক, আমাৰ পূৰ্বপুৰুষসকলে যিখিনি আমাক এই আমাৰ ভগৱানৰ কাৰণে যিখিনি কৰি থৈ গৈছে, তেওঁলোকে যিটো সৰুতে মন্দিৰ পাতিছিলে, তাৰপিছত সেই মন্দিৰ সেইবিলাকক পূজা কৰিয়ে আমি ডাঙৰ হ'লোঁ। তাৰপিছতে আহিল আমাৰ জ্যেষ্ঠসকল, আমাৰ দাদা আছে, আমাৰ স্বৰ্গীয় প্ৰমোদ কলিতা দাদা, বিজয় কলিতা, তেওঁলোকে যথেষ্ট তেওঁলোকৰ পূৰ্বপুৰুষৰ পিছত তেওঁলোকে ভাৰ ল'লে। তাৰপিছত আহি আমাৰ যুৱ প্ৰজন্ম, আমাৰ দাদা গোটেইবিলাক আহি পেলাই এই বস্তুটো আকৌ নতুন ৰূপত মানে সজাই তোলা হয়। মানে পূৰ্বপুৰুষসকলে যিখিনি কৰিলে সেইখিনিতো আমি সদায় মনত ৰাখিব লাগিব আৰু ভৱিষ্যতে আমি এনেদৰে এই অনুষ্ঠানটো কেনেকৈ মানে নতুন ৰূপত আমি প্ৰত্যেকবাৰে মানে হয় আৰু চুবুৰীটোৰ সকলোৰে যাতে মংগল হয়। এই অনুষ্ঠানেই হ'ল, ধৰ্মীয় অনুষ্ঠানেই হ'ল মানুহৰ এনাজৰীৰ মূল ভেটি, সকলোকে একতা কৰি ৰাখে। গতিকে ধৰ্মীয় অনুষ্ঠান থাকিলে মানুহৰ মনবিলাক শুদ্ধ থাকিব, শান্তি থাকিব, চুবুৰীটো শান্তি থাকিব। সকলোৰে মানে শান্তি সমৃদ্ধি বজাই ৰাখিবৰ কাৰণে সকলোৱে আমাৰ এই বাবা শ্ৰীকৃষ্ণ আৰু বাবা জগন্নাথৰ মন্দিৰ আমাৰ ইয়াতে আমাৰ আছে। আমি সকলোৱে সুখী। আজিৰ দিনত সেইকাৰণে আমাৰ কাৰণে মানে খুব গুৰুত্বপূৰ্ণ দিন। এতিয়া আমাৰ আছে, আমি বিভিন্ন ধৰণৰ ৰাজ্য যেনেকৈ আমাৰ আয়তী নাম এতিয়া আছে, ইয়াৰ পিছত আমাৰ মন্দিৰ উন্মোচন এটা অনুষ্ঠান আমি ৰাখিছোঁ। তাৰপিছতে আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠানটো গধূলি আমি বিভিন্ন অতিথিক আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ যি জয়সকল, আমাৰ এই চুবুৰীৰ পৰা যিসকল যি জয় আছে, তেখেতসকলক আমি বিচাৰিছোঁ। এইটো আমাৰ প্ৰথম এটা ভাল অনুষ্ঠান। তেখেতসকলক আমি সেইকাৰণে আমাৰ এই অনুষ্ঠানত বিচাৰিছোঁ আৰু তেখেতসকলে আহিছে আৰু সহযোগিতাও আগবঢ়াইছে। আমাৰ কথাটো হ'ল কি, তেওঁলোক আমাৰ চুবুৰীৰ মানুহ, গতিকে আমি তেওঁলোকক বিচাৰিব লাগিব। লগতে আমি এই জোৱাইখিনিক আমি বিভিন্ন ঠাইত থাকে তেখেতক আজিৰ দিনত আমি সন্মান জনাবলৈ বিচাৰিছোঁ। নহয়, তেখেতসকলক আমি একেলগে এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতক সন্মান জনাবলৈ বিচাৰিছোঁ। আৰু লগতে বন্তি প্ৰজ্বলনৰ পিছত আমাৰ ৰাতি নিশাৰ নাম আছে, ৰূপেন ডেকা আৰু দীপেন কলিতা। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।